ধেমালিটো ল'ৰা ছোৱালীক খাও সপনি নিদিব। ধেমালিটো ল'ৰা ছোৱালীক দুষ্ট ছোৱালী বদমাছ ল'ৰা বুলি নক'ব। শব্দ ব্ৰহ্ম ইয়াৰ প্ৰতিক্ৰিয়া। পৰম শ্ৰদ্ধাভাজন আজি কামদেৱল সত্ৰৰ সত্ৰাধিকাৰ আৰু ৰাইজৰ সহযোগত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী। ইতিমধ্যে আপোনালোকে পাঠকৰ শ্ৰীমুখেদি ভাগৱত ধৰ্ম নিমিনৱ সিদ্ধ সংবাদৰ ভাগৱত ধৰ্মৰ বিষয়ে শ্ৰৱণ কৰিছে। মই পাঠৰ ব্যাখ্যাৰ মাজলৈ যোৱাৰ আগতে আজিৰ এই অনুষ্ঠানটিৰ যি মাহাত্ম্য, ইয়াৰ যি তাৎপৰ্য, এই বিষয়ে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে কামদেৱাল সত্ৰৰ ওপৰত ভগৱানৰ কৃপা পৰিছে কাৰণেহে যুগ সাপেক্ষ এনেকুৱা এটা পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিছে। এই কথা ভাগৱততে উল্লেখ আছে। শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰি ৰকজীৱে তেবে পাৱে লাভ, তাত যেবে মূৰদায়া ভৈল জাক ব্ৰতি, সেহিহে কৰিব পাৰে আমাত ভকতি। 84 জুনি অতিবাহিত হৈ মানুহ জন্ম পাইছোঁ। মানুহ জন্ম পালেই নহ'ব, ভগৱানৰ কৃপা পৰিব লাগিব। তেতিয়াহে আমি এনেধৰণৰ ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনৰ এটা পৰিৱেশ আমি কৰিব পাৰিম। আৰু তেখেতসকলে ভাবিছে আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত বিদ্যমান হৈ আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী। যোনে যেনেকৈ ভাবে মই তেওঁলোকৰ মনৰ ভাৱ তেনেকৈ পূৰণ কৰিবৰ কাৰণে হৃদয়তে আছোঁ। গতিকে আমি এটা ভাল কাম কৰিবৰ কাৰণে ভাবিব লাগিব। ভাবেন লভতে সৰ্বম। ভগৱানে কৈছে তুমি ভাবা, তোমাৰ সকলো মনোবাঞ্ছা মই পূৰ্ণ কৰি দিম। ভাবেন দেৱ দৰ্শনম। ভাবিব পাৰিলে তুমি দেৱতা দৰ্শন কৰিব পাৰিবা। ভাবেন লভতে পৰম জ্ঞানম। ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা। তস্মাৎ ভাৱ অৱলম্বনম। এটা ভাল কাম কৰিম বুলি আমাক ভাবিবৰ কাৰণে ভগৱন্তই আহ্বান জনাইছে। গতিকে এইটো কিমান সংখ্যক চিঠিত উল্লেখ নাই। মই সত্ৰাধিকাৰৰ প্ৰতি মোৰ এটা আগতীয়া আহ্বান, তেৰাই যাতে এই অনুষ্ঠানটো যুগ সাপেক্ষ অনুষ্ঠান হিচাপে ইয়াক যদি 25 বছৰত ভৰি দিলে জাক জমকতাই ৰূপালী জয়ন্তী উদযাপন কৰিম, 50 বছৰত ভৰি দিলে সোণালী জয়ন্তী উদযাপন কৰিম, 60 বছৰত ভৰি দিলে হীৰক জয়ন্তী উদযাপন কৰিম, 75 বছৰত ভৰি দিলে মহাৰজত জয়ন্তী উদযাপন কৰিম, আৰু 100 বছৰত ভৰি দিলে শতবাৰ্ষিকী উদযাপন কৰিম। এই পৰিকল্পনাৰে যদি এই সত্ৰত বেদ বেদান্তৰ সাৰ ভাগৱত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শ্ৰৱণ কৰা আৰু শ্ৰৱণ কৰোৱাৰ সুযোগ ল'ব পাৰে, তে এই সত্ৰৰ এলেকাত থকা সকলো জীৱই মুক্তি পাব। আৰু এই সত্ৰ এলেকাৰ কোনো গৃহস্থী ঘৰলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ খেদি পঠোৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, ককাই ভাইৰ মাজত মনোমালিন্য, সীমা ঘূৰিয়াৰ মাজত মনোমালিন্য, সমাজৰ লগত মনোমালিন্য হোৱা জীৱ এই সত্ৰ এলেকালৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, যি সত্ৰত, যি নামঘৰত, যি গৃহত ভাগৱত ভক্তি ধৰ্ম প্ৰচাৰ হ'ব, তালৈও তেনেকৈ বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈ সত্য। আৰু যদি ইতিমধ্যে আহিছে, ভাগৱত শুনাৰ লগে লগে সি সংশোধন হৈ যাব। আমি ভাগৱত কিয় শুনিব লাগে, কিয় পঢ়িব লাগে, ভাগৱততে উল্লেখ আছে। আকৌ শুনি
বন্ধ্যা নারী পুত্র হুয়ে গুণবন্ত, দুৰ্জনো সজন হুয়ে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে। দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে শংকৰদেৱে সমস্ত জীৱশ্ৰেষ্ঠ মানুহ, কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয়, জীৱশ্ৰেষ্ঠ মানুহক আহ্বান কৰি থৈ গৈছে। কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনি উপ মহাযত্ন কৰি। ভাগৱত শুনিবলৈ মহাযত্ন বিশেষণ লগাইছে, মনত ৰাখিব। মহাযত্ন কৰি আহিব। বোলে লাভ কি হ'ব? বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত যদি আপোনালোকে ভাগৱত শ্ৰৱণ কৰিব পাৰে, আপোনালোকৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ সকলো দুখ কুষ্টৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। আজি যি ভাগৱত সত্ৰত শুনিছে, ই পূৰ্বতে ক'ত আছিল? বৈকুণ্ঠত বুলি কৈছে। স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত। কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলে, পাইলা ব্ৰহ্মা পদ্ম কলপত। সৃষ্টিকৰ্তা ব্ৰহ্মাই আধা বয়স যাওঁতে পদ্মকল্পত শ্ৰীনাৰায়ণৰ মুখে এই ভাগৱত 4 শ্লোকত শুনিছিল। শুনি ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা, নগৈল তিলেক ভাগি ইডালে সিডালে লাগি, শুক মুখে মাটিত নামিলা। গতিকে ভগৱন্তই নাৰদক ব্ৰহ্মাক ক'লে 4 শ্লোকত, ব্ৰহ্মাই 6 শ্লোকক নাৰদক ক'লে, নাৰদে 8 শ্লোকক ব্যাসক ক'লে, ব্যাসে 10 শ্লোকক শুকক ক'লে, শুকে 12 শ্লোকক পৰীক্ষিতক কোৱা ভাগৱত আজি আমি কামদিয়াল সত্ৰত বহি শুনিবলৈ পাইছো। গুৰুজনে আহ্বান জনাইছে, কৰা পান ফল ইটো, যাৰ আছে ভাগ্য যিটো। আজি ইয়ালৈ যিসকল আহিছে ভাগ্যৱান বুলি কৈছে ভাগৱতে, ভগৱানে যে যিসকল আজি ভাগৱত শুনিবলৈ আহিছে ভাগ্যৱান। ৰস বিভাৱনত চতুৰ, টেঙৰ মানুহ বুলি কৈছে। আজি ভাগৱত শুনিবলৈ অহা সকলক টেঙৰ মানুহ বুলি কৈছে। সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি, সমস্ত আপদ কৰা দূৰ। আমাৰ জীৱনৰ সকলো আপদৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম যদি ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে। আপোনালোকে জীৱন্ত কালত যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত নিজে পঢ়া বা শুনাৰ সৌভাগ্য ল'ব পাৰে, আপোনালোকো পৰীক্ষিতৰ দৰে গতি পাব। ভাৰতবৰ্ষৰ প্ৰথম কোনে ভাগৱত শুনিবলৈ বাধ্য হৈছিল? যিজনক ভগৱানে শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। পৰীক্ষিতক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল। তৎসত্বেও অভিশপ্ত হৈ গ'ল। কিয়? তেওঁক দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে। তেওঁক ভগৱন্তই বৈষ্ণৱ কৰি জন্ম দিছিল। বৈষ্ণৱৰ প্ৰতিভা কি? সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। আপোনালোকৰ ঘৰৰ পৰিয়াল সমাজৰ মানুহৰ মাজত যাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব, নামৰ প্ৰতি যাৰ আস্থা থাকিব, সেই গুণ বিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱেই হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, তেওঁ গুণত বৈষ্ণৱ। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য কি? এনেদৰে সংগবদ্ধভাৱে ঈশ্বৰৰ কথা শুনাৰ কাৰণে বহাৰ পিছত নাম প্ৰসংগতে হওক, পাঠ প্ৰসংগতে হওক, ভাগৱত ব্যাখ্যাতে হওক, ধৰ্মালোচনী সভাতেই হওক, একেলগে বহাৰ পিছত গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে। ভকতৰ বিষয়ত নাহি আসকতি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। দৈনন্দিন জীৱনত কৃষ্ণ কথা এটা শুনি কেনেকৈ জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় কৰি জীয়াই থাকোঁতে সুখ ভোগ আৰু শান্তিত থাকি মৰিলে সৎগতি পাব পাৰে, তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে। কৌতূহলী, কিউৰিয়চিটি অফ মাইণ্ড, কৌতূহল মন এটা লৈ বহি থাকে। কিয়নো জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। আমাৰ মন পবিত্ৰ কৰিব, পৰিয়াল পবিত্ৰ কৰিব পৰা, সমাজ পবিত্ৰ কৰিব পৰা, পৰিৱেশ পবিত্ৰ কৰিব পৰা শক্তি ভকতৰ বাদে আনত নাই। মনত ৰাখিব কথাটো। সেইকাৰণে বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা, বৃথা বাক্য নুবুলিব নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। এই আগ্ৰহটো যাৰ আছে তেওঁ গুণত বৈষ্ণৱ হৈ আছে। মনত ৰাখিব কথাটো। 4 নম্বৰ বৈশিষ্ট্য কি?
নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়ে কৰিব ভোজন। 100% 100% যি বৈষ্ণৱ বা ভকত গুণসম্পূৰ্ণ হৈ জন্ম লৈছে এই পৃথিৱীত, তেওঁ জন্মগতভাৱেই সামিষ খাব নোৱাৰে। তেওঁ সংস্কাৰী জীৱ, তেওঁ সংস্কাৰী জীৱ। গতিকে ভগৱানে কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই সকলোতে আছো দেই, গতিকে পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিলে। কি কৰিলে? ভগৱানে কৈছিল কাকো হিংসা নকৰিবা, কিন্তু তেওঁ হিংসা কৰিবৰ কাৰণে ওলাই গ'ল। পহু মাৰিবৰ কাৰণে, মৃগয়া কাঢ়িবৰ কাৰণে ওলাই গ'ল, যাৰ কাৰণে ভাৱনাতেই পাপ হৈ গ'ল। আৰু পহুৰ পিছত দৌৰি দৌৰি পিয়াহত অন্তকণ্ঠ শুকাই যেতিয়া সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল, সেই সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে। কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে, কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছো, তুমি মোক মান্যতা দিয়া নাই, এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেদি থকা পুত্ৰ চিংগিমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে, হয় পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আঁৰি থৈ গৈছে। তেওঁ খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰি থৈ গৈছে, এই তক্ষকে তাক 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যু ভয়ত ত্ৰস্তমান হ'ল আৰু পুত্ৰ জন্মেজয়ক মাতি আনি ক'লে, বোপাই মই কৰ্ম দোষত অভিশপ্ত হলো, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি উপায় বিচাৰি যাওঁ। এই বুলি জন্মেজয়ক ৰাজ্যভাৰ দি তেওঁ ক'ত গ'ল? গংগাৰ পাৰত আশ্ৰয় ল'লেগৈ। মনত ৰাখিব, পৰীক্ষিতে মৃত্যুৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে গংগাত আশ্ৰয় ল'লে। পৰীক্ষিতে যদি গংগাত আশ্ৰয় লয়, আমি ল'ব লাগেনে নালাগে? আৰু এই দুদিনত আপোনালোকে ল'বনে নাই, এই কথা প্ৰত্যেকেই অনুভৱ কৰিব লাগিব। কি গংগা? নামেই গংগা। আজি আপোনালোকে নামৰ আশ্ৰয় লৈছে, নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে। ভগৱানৰ নামে নতাৰিলে আমাক আৰু তৰণৰ বিকল্প নাই। খবৰটো শুনাৰ লগে লগে ৰাইজৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋষিজকে প্ৰমুখ্য কৰি গণ্য মান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি শিকাইছে? যে আপোনালোকৰ কামদিয়াল সত্ৰৰ এলেকাত বাস কৰি থকা বিভিন্ন পৰিয়াল, বিভিন্ন বংশ, বিভিন্ন জাতি, বিভিন্ন ধৰ্ম, বিভিন্ন সমাজৰ লোকে বাস কৰি থাকিব পাৰে। ধৰ্মৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। মনত ৰাখিব, আত্মা দৃষ্টিত আপোনাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। তোমাৰে সেই অংশ আমি যত জীৱজাত, আমি সকলো ভগৱানৰ অংশ জীৱ। দেহৰ বৈষম্যতা আছে, কিন্তু আত্মাৰ বৈষম্যতা নাই। আত্মা দৃষ্টিত আপুনি বাস কৰি থকা অঞ্চলত কাৰোবাৰ বিপদ আপদ এটা হ'লে তেওঁৰ ওচৰলৈ গৈ এটা সহানুভূতি জনোৱাটো মানৱীয় ধৰ্ম। মোৰ কোনো বংশ নহয়, পৰিয়াল নহয়, মোৰ কোনো সমাজৰ নহয়, মোৰ কোনো জাতিৰ নহয়, এই বুলি যদি খবৰ এটা নোলোৱাকৈ থাকে, ঈশ্বৰে আপোনালোকক বেয়া পাব। মনত ৰাখিব দেই, ঈশ্বৰে বেয়া পাব। ঈশ্বৰে কাক ভাল পায়? বাইবেলত কৈছে, God loves him who loves his creature. ভগৱানে সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। গতিকে আপোনালোকেও অনাগত দিনত ভাগৱতৰ আদৰ্শৰে নিজক আগুৱাই লৈ যাব, তেতিয়া জীৱন সুখ আৰু শান্তিৰ হ'ব আৰু মৰিলে গতি পাব। ভাগৱতে কেৱল জীৱনশৈলীৰ কথা কৈ আছে, কিন্তু কওঁতে কাহিনী, উপকাহিনী, আখ্যান উপাখ্যানৰ মাজেদি কৈছে। এতিয়া নৱসিদ্ধ, নিমি নৱসিদ্ধ সংবাদ নামৰ এটা কাহিনীৰ যোগেদি আমাক জীৱনশৈলীৰ কথা কৈ আছে। মই পৰৱৰ্তী সময়ত মই পদবন্ধে আলোচনা কৰিম। মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ এইকাৰণেই কৰিছোঁ যে আমাৰ বহুতে এই ভাগৱত অনুষ্ঠানলৈ আহিলে কি হয় নাজানে। ইয়াত আহিলে কি হয়? অক্ষয় পুণ্য হয়। ভাগৱত শুনিবলৈ অহাৰ লগে লগে উপজয় পুণ্য, পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। গতিকে আমাৰ ভাগৱত শুনিবলৈ অহাৰ লগে লগে আপোনালোকে আহোঁতে যদি বাটত কোনোবা বন্ধু বান্ধৱ বা ভকত বৈষ্ণৱে লগ পাই যদি কথা পাতিছে, আপোনাক দৰ্শন কৰিছে,
সেই দৰ্শনজন কৰাজনৰ কি হ'ব? বেদত কৈছে বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান ছান্দালান পতিতান পিস্পৃষ্ট্বা ন স্নানম আচৰিত। ভগৱানে কৈছে মোৰ কথা শুনিবলৈ যোৱা মানুহ আৰু নামঘৰ সত্ৰৰ কাষত বাস কৰা মানুহক যদি দৈৱবশে দৰ্শন আৰু পৰ্শন হয়, ইমানেই পুণ্য হয়, গা নুধুলেও হয়। মনত ৰাখিব। গতিকে আপোনালোক কিমান পুণ্যৱান এই কথাটো আজি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। গতিকে ভাগৱত যদি আপোনাৰ হয়তো 3 ঘণ্টা ইয়াত বহিবলৈ কাৰোবাৰ বিশেষ কাৰণত সময় নহ'ব পাৰে, আহি যদি সেৱা এটাও কৰি যায়, দৰ্শনাত সেৱাত পাপ নাচিনী। মনত ৰাখিব কথাটো। কাৰোবাৰ হয়তো গোটেই দিনটো বহিবলৈ সময় নহ'ব পাৰে, কিন্তু সেৱা এটা কৰি যোৱাৰ কাৰণে যত্নপৰ হ'ব। কাৰণ আমাক ইয়াত সেৱা কৰিলে উদ্ধৱক কৈছে মই প্ৰাণৰ পিছত তোমাৰ মাজতে থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমৎ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপ নাচিনী। মই শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, অবিনাশী। মনত ৰাখিব। শব্দ এটা এৰোতে সাৱধান হ'ব, যাতে আপোনাৰ শব্দটোৱে আনক আঘাত দিব লগা নহয়। আপুনি কোৱা কথাষাৰে যাতে আনক আঘাত দিব লগা নহয়। শব্দ ব্ৰহ্ম অবিনাশী, ইয়াৰ বিনাশ নাই। ধেমালিটো ল'ৰা ছোৱালীক খাও সপনি নিদিব। ধেমালিটো ল'ৰা ছোৱালীক দুষ্ট ছোৱালী, বদমাছ ল'ৰা বুলি নক'ব। শব্দ ব্ৰহ্ম, ইয়াৰ প্ৰতিক্ৰিয়া আছে। সেইকাৰণে আমাৰ শব্দই কি কৰে? আমাৰ মনত প্ৰভাৱ পেলায়। গতিকে শব্দবিলাক এৰোতে সাৱধান হ'ব, যাতে মোৰ কথাটোত আন যাতে আঘাতপ্ৰাপ্ত নহয়। কাক আঘাত দিব? চবতে ভগৱান আছে, চবতে ভগৱান আছে। ভগৱানে কৈছে মোকেই আঘাত দিবা, মোকেই দুখ দিবা, মোকেই অন্যায় কৰিবা, মোকেই ঠগিবা, মোৰে সীমা ঠেলিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে। নহ'ব। ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিবা। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। ইয়াত 2টা দিশ কৈ আছে, এটা ভাল আৰু এটা বেয়া, এটা দিন আৰু এটা ৰাতি, এটা পোহৰ আৰু এটা আন্ধাৰ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিবৃত্তি, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিৰ্গুণ। 2টা বিষয়ৰ ওপৰত আমাক জীৱক লৈ ভগৱানে বিনোদ বিলাস আনন্দ কৰি আছে। ভাগৱতে সমস্ত তথ্য দিছে। মনত ৰাখিব। প্ৰত্যেকখন ঘৰতে ল'ৰা ছোৱালীৰ জন্মদিন হওক, বাৰ্ষিক সেৱা উপলক্ষে হওক, বা কোনো বিবাহ মহোৎসৱ উপলক্ষে, বা কাৰোবাৰ স্মৃতি দিনৰ উপলক্ষে আপোনালোকে জীৱন্ত কালত যদি প্ৰথম স্কন্ধ ভাগৱত 12 স্কন্ধ শুনিব পাৰে, মুক্তি পাই যাব। গতিকে পৰীক্ষিতৰ ওচৰলৈ অহাৰ লগে লগে তেওঁ সাহস পালে, প্ৰেৰণা পালে, আৰু প্ৰশ্ন কৰিলে। কোৱা দেৱ ঋষি, কোৱা ৰাজ ঋষি, কোৱা ব্ৰহ্ম ঋষি, কোৱা ঋতিজ, কোৱা গণ্য মান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা অভিমত আগবঢ়ালে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো এই 11 স্কন্ধ ভাগৱতে গুৰুজনে লিখি থৈ গৈছে যে ভগৱন্তৰ সৃষ্টি 4 মুঠি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ। এই 4 মুঠি জীৱৰ ভিতৰত আজিৰ দৰে ঈশ্বৰৰ কথা শুনি কৈ ভক্তি কৰি ধৰ্ম আচৰণ কৰি মুক্তি পাব পৰা শক্তি আনৰ নাই। গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নাপাৰে। ভগৱন্তৰ সৃষ্টিৰ 4 মুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। এতিয়া আমি কেনেকৈ ভজিব লাগিব? কেনেকৈ ভজিলে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে এই মায়াময় সংসাৰখনৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰিম, সেই বিষয়ে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাৰ কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত তেওঁ নিজৰ মুখেদি কোৱা এইটোৱে হৈছে কি? আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। আমি যিটো ধৰ্ম আচৰণ কৰিব লাগে, মানুহ হিচাপে পৃথিৱীৰ য'তেই জন্ম গ্ৰহণ নকৰক কিংবা যি জাতিকুলতেই জন্মগ্ৰহণ নকৰক কিংবা, আমি ঈশ্বৰক ভজিবই লাগিব। মানুহৰ বাদে ঈশ্বৰক ভজিব পৰা আনৰ অধিকাৰ নাই। বাকীবিলাকৰ লগত 4টা বিষয়ত আমাৰ পাৰ্থক্য নাই দেই। ভগৱন্তৰ সৃষ্টিৰ 4 মুঠি জীৱৰ গৰু ছাগলীৰ লগত আমাৰ 4টা বিষয়ত পাৰ্থক্য নাই। বেদে কৈছে আহাৰ নিদ্ৰা ভয় মৈথুনৈশ্য সামান্যম এতৎ পশুৰভি নৰানাম। এই আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে, গৰু ছাগলীও আছে। আমিও আহাৰ খাওঁ, গৰু ছাগলীও খায়।
আমিও জিৰণি লওঁ, গৰু ছাগলীও লয়। আমিও সন্তান জন্ম দিওঁ, তেওঁলোকেও দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, তেওঁলোকেও ভয় কৰে। গতিকে ইতৰ প্ৰাণীৰ লগত আমাৰ চাৰিটা বিষয়ত পাৰ্থক্য নাই। আমাৰ পাৰ্থক্যটো ক'ত আছে? ধৰ্মহি তেইছাম অধিক বিশেষ। ধৰ্ম গুণটো অন্য প্ৰাণীতকৈ আমাৰ বেছি থকাৰ কাৰণেহে আজি আমি সত্ৰত এনেকৈ একেলগে বহি ঈশ্বৰৰ কথা শুনিব পাৰিছোঁ। অন্য প্ৰাণীয়ে নোৱাৰে। যদি এইটোৰ প্ৰতি আমি অনুৰাগী নহওঁ, তেতিয়াহ'লে বেদে কৈছে ধৰ্মেন হীনা পশুৰভি সমানা। যাৰ ঈশ্বৰৰ প্ৰতি অনুৰাগ নাই, সি দেখাতহে মানুহ, স্বভাৱত পশুৰ লগত কোনো পাৰ্থক্য নাই। এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কেনেকৈ ঈশ্বৰক ভজিব লাগিব? ভগৱানৰ নিজৰ মুখেদি কৈ গৈছে, কহিলা আপোন মুখে নিজৰ ধৰ্ম যত। সেইটোৱে হৈছে ভাগৱত ধৰ্ম, সেইটোৱে হৈছে ভক্তি ধৰ্ম, আৰু সেইটোৱে হৈছে নাম ধৰ্ম। অৱশেষত শুকদেৱে আহি 7 দিন 7 ৰাতি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে নীৰৱ নিচ্ছিন্নভাৱে শুনাই দিয়াৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ, তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ দেহটোহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আমাৰ জীৱটোৰ গতি কেনেকৈ হ'ব? গীতাত অৰ্জুনক কৈছে, যেন ঝুকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। এটা চিনা জোকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে যেনেকৈ পিছৰডাল এৰি নিদিয়ে, আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। দ্বিতীয় এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধো, ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে নতুন এটা দেহ নোপোৱালৈকে পুৰণা দেহটোৰ পৰা ওলাই নাযায়। এতিয়া আপোনাৰ দেহত থকা জীৱটো গতি দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। মনত ৰাখিব দেই, গতি দুটা, হয় আপগ্ৰেড নহয় ডিগ্ৰেড। আজিৰ দৰে যদি ভাগৱত শুনে, তেতিয়া আপোনাৰ জীৱ সংস্কাৰী হ'ব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। আৰু ভাগৱত নুশুনা জীৱ অসংস্কাৰী হৈ থাকিব, জীয়াই থাকোঁতে অশান্তি পাব, মৰিলে অধোগতি যাব। মনত ৰাখিব কথাটো। জীৱৰ গতি দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। ভাগৱত নুশুনা জীৱ কোনো ঊৰ্ধ্বগতি হ'ব নোৱাৰে। এই কথা বেদে স্বীকাৰ কৰিছে, ভগৱানে স্বীকাৰ কৰিছে। আৰু এইটো অকল ধৰ্ম দৰ্শনে নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে। যে আমাৰ বিজ্ঞানে কৈছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, তাক ঘনত্বৰ ওপৰত বিজ্ঞানে প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান সংস্কাৰ হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব, আৰু ঘূৰি আহিব নালাগে দেই, মনত ৰাখিব। ভাগৱত শুনা জীৱ পৃথিৱীলৈ আৰু আহিব নালাগে। আৰু ভাগৱত নুশুনা জীৱ এই 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। আপুনি যিমান দামী কাপোৰ নিপিন্ধক, মলি পৰিবই। আৰু মলি গুচাবলৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। কোনোবাই যদি ভাবে মই দামী কাপোৰ পিন্ধিছোঁ, চাবোন চাৰ্ফ ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে আপোনাৰ দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। এইটো যেনেকৈ বাস্তৱ সত্য। মই কামদেয়াল সত্ৰৰ এলেকাত মোতকৈ বিদ্যাৱন্ত, মোতকৈ ধনৱন্ত, মোতকৈ জ্ঞানৱন্ত, মোতকৈ সম্পদশালী ব্যক্তি দ্বিতীয় নাই। এই বুলি কোনোবাই যদি লগত নিব নোৱাৰা ধন সম্পত্তিৰ ওপৰত মোহগ্ৰস্ত হৈ অভিমান কৰি এই দুদিনীয়া ভাগৱতলৈ যদি নাহে, তেওঁ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। তেওঁ এই 3টা লেয়াৰ ভিতৰত ঘূৰি থাকিব। ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে জীৱক গতি দিব নোৱাৰে। ধন, টকা পইচা, গাড়ী মটৰে আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে। 10টা পকা ঘৰ থাকিব পাৰে, 10খন গাড়ী, বহুত সম্পত্তি থাকিব পাৰে, আপোনাৰ শৰীৰটো সুস্থ নহ'বও পাৰে। আপোনাৰ মনটো শান্তিত নাথাকিবও পাৰে, আপোনাৰ পৰিয়ালত শান্তি নাথাকিবও পাৰে। ভাগৱতে কৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। চব আছে, ঈশ্বৰৰ নাম নলয়। অমংগল এটাৰ পিছত এটা আহিব, মনত ৰাখিব। অমংগল হৈছে 4জন ভকত আনি পাঠ একেদৰে কৰক, নাম এষাৰ গাওক, মংগল হৈ যাব। এই তথ্য দি আছে। এতিয়া
আমাৰ একাদশ স্কন্ধ নিমিনৱ সিদ্ধ সংবাদ এই অধ্যায়ত আমাৰ ভাগৱত ধৰ্মৰ উপলক্ষে আমাক কোৱাৰ পিছত আমাৰ উপদেশ বাণীত কি কৈছে আমি তাৰ ওপৰতে প্ৰথম আলোচনা আৰম্ভ কৰিছোঁ যে মহাপুৰুষ গুৰুজনাই এই জীৱশ্ৰেষ্ঠ মানুহ এই সংসাৰৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে তেওঁ বহু ঠাইত নিজা উপদেশ বাণীৰে আমাক জ্ঞান দিব প্ৰয়াস কৰিছে। তেওঁ কৈছে শুনা সভা সদলোক কলিত সৎগতি হৌক কৃষ্ণৰ কথাটো দিয়া চিত্ত। আমি যেতিয়ালৈকে কৃষ্ণ কথা নুশুনিম আমাৰ চিত্তটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। আপুনি বচনত ঈশ্বৰৰ শৰণ ল'ব পাৰিব, বচনে কেৱল মাত্ৰ হৰিত শৰণ লোৱা চিত্তে আন দেৱক ভজয় জানিবাহা কদাচিতো সিদ্ধি সিটো নলহয় হৰিত আৰু সন্তোষ নহয়। আপুনি যেতিয়ালৈকে এক ঈশ্বৰত এক দেও এক সেউ এক বিনে নাই কেও এই ধাৰণাটো যিদিনালৈকে আপুনি মনত আনিব নোৱাৰিব তেতিয়ালৈকে আপোনাৰ মনে বিভিন্ন দেৱ দেৱী পূজা অৰ্চনাৰ প্ৰতি গুৰুত্ব দিব। গতিকে শংকৰদেৱে ভাগৱতৰ মাজেদি যদিও তেওঁ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈছিল তেওঁ অসমৰ বা ভাৰতৰ মানুহৰ প্ৰতিয়ে উপদেশ দি যোৱা নাছিল। শংকৰদেৱে ভাগৱতৰ মাজেদি ধৰ্মৰ মাজেদি বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছিল কি বুলি? উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰবেশ। উবা অসমৰ মানুহ, উবা ভাৰতৰ মানুহ, উবা সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ বুলি সম্বোধন কৰা নাই, বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহৰ প্ৰতি আহ্বান জনাইছে। যিটো আহ্বানৰ প্ৰতি সঁহাৰি জনাই মহামানৱ মহাত্মা গান্ধীয়ে এটা মন্তব্য কৰি থৈ গৈছে কি বুলি? What Shankardev was alone able to do nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে পৃথিৱীত আৰু কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰি থৈ গৈছে কি বুলি? Assam is indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰিছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে আজি এই কামদেৱাল সত্ৰৰ দৰে প্ৰতি সত্ৰই যদি এই ধৰণে আলোচনা কৰে আমাৰ মাজত সম্প্ৰীতিটো আহি যাব, আমি এক আত্মা হিচাপে আমি প্ৰতিষ্ঠিত হ'ব পাৰিম। এতিয়া আমাৰ দেহ ধৰ্ম লৈ আছে, যেতিয়ালৈকে আপোনালোকে দেহ ধৰ্ম ল'ব এই 3টা লেয়াৰতে ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম। কাৰণ দেহ অনিত্য অশ্বাশ্বত। দেহৰহে মতা মাইকী বগা কলা ওখ চাপৰ শকত ক্ষীণ আপোন পৰ চুত বৰ এইবিলাক দেহৰ ধৰ্ম। দেহবিলাক আত্মা নহয়, দেহবিলাক কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। ভগৱানে কৈছে মই দেহবোৰ কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছোঁ, দেহটো আত্মা নহয়, নামটো আত্মা নহয়। প্ৰত্যেক জীৱৰে একোটা একোটা নাম দিয়া আছে আৰু নামটো চাই কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী। আমাৰ প্ৰত্যেকৰে নাম এটা এটা দি থৈ আছে। কি কাৰণে দিছে? দাৰ্শনিক পণ্ডিতে কৈছে এই নেম ইজ এ কাইণ্ড অফ ফেচ ৱেৰ বাই ওৱান ইজ নৌন। আমাৰ যে নাম এটা এটা দিছে ইজনে সিজনক চিনি পাবৰ কাৰণেহে নামটো দিছে। আমি নামটো চাই কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো আত্মা নহয়, নামটো দেহটো আত্মা নহয়। যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিটো পৰিয়া। আমাৰ এই নামধাৰী 24 তত্ত্বৰ দেহটো কাঠকৰা দি পৰি থাকিব। গতিকে আমি দেহকে আত্মা বুলি নামটোকে জাতিটোকে আচল বুলি যাতে আমি ভাবিব লগা নহয়। মনত ৰাখিব কথাটো। আমি আত্মা ধৰ্ম যেতিয়ালৈকে ল'ব নোৱাৰিম তেতিয়ালৈকে আমি সংসাৰ চক্ৰতে ঘূৰি থাকিব লাগিব। কাৰণ দেহ অনিত্য অশ্বাত। গতিকে যিটো বস্তুৰ বিনাশ আছে সেইটো ধৰ্ম লৈ অজ্ঞানী ধৰ্ম লৈ আমি কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰোঁ। গতিকে আমাক ভাগৱতে আত্মা ধৰ্মৰ শিক্ষা দি আছে। সেইকাৰণে তেওঁ সকলোকে কৈছে কি বুলি? যে কলিত সৎগতি হওক কৃষ্ণৰ কথাটো দিয়া চিত্ত
পৰম অমৃত ৰস মাধৱৰ নাম যশ জানা ইহে পৰলোক বিত